আজি পইতা ভাতৰ লগত গাহৰি মাংস খালো এই চাংঘৰটোতে সোমাই মই যোগাৰ কৰি দিলো জোনমণিয়ে বনালে সঁচাকৈ ভবাতকৈ ইমানেই বেছি সোৱাদ হৈছিল কি কম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাওক বহুত বেছি ভাল পাব নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ' লৈ এটা ইন্টাৰেষ্টিং বস্তু দেখুৱাই আছো আপোনালোকক এয়া চাওক প্ৰায় 6 বছৰ আগতেই মই এটা ভিডিঅ' বনাইছিলো পইতা ভাতৰ জুতি বুলি আৰু মই সেই ভিডিঅ'টোত পইতা ভাত খাই দেখুৱাইছিলো আপোনালোকক আৰু সেই ভিডিঅ'টোত বৰ্তমান এতিয়া কিমান ভিউজ আছে আপোনালোকে নিজে চাওক 16 লাখ ভিউজ আছে 1.6 মিলিয়ন আৰু ভিডিঅ'টো আপলোড কৰা হৈছে 6 ইয়াৰ্ছ এই চেনেলটো মই যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া মোৰ এই ভিডিঅ'টোৱে হৈছিলে সকলোতকৈ ভাইৰেল ভিডিঅ' য'ত মই খাইছিলো পইতা ভাতৰ জুতি আজি ভাবিছো 6 বছৰৰ পাছত পইতা ভাতৰ জুতি আকৌ এবাৰ লওঁ ৰ'দটো বহুত টিকাফটাকে দিছে ভালো লাগিব খাই পইতা ভাতৰ জুতি লৈ থাকিম বাৰু তাৰ আগতে ব্ৰেকফাষ্টটো কৰি লওঁ এয়া কণী ৰাতিপুৱা খালী পেটত কণীয়ে দবাই দিওঁ আৰু ৰাতিপুৱাৰ পৰা কস্তুৰীৰ পেটটো বিষাইছে বুলি কৈছে অলপ অলপকে বিষাইছে নে বেছিকে বিষাইছে হা বেছিকে কিবা হৈছে এটা ধৰিবই পৰা নাই নহয় ফাৰ্মাচী যাবা নেকি নোযোৱা বহুত ভয় খায় বেজি দিব নেকি দৰৱ খুৱাব নেকি বুলি মানে ফাৰ্মাচী মেডিকেলৰ কথা ক'লে ভয়ে খায় অলপ সময় চাই লওঁ ঘৰুৱা পদ্ধতি অৱলম্বন কৰি চাওঁ যদি ভাল হয় ভালে আছে বাৰু যদি ভাল নাপায় তেতিয়াহ'লেতো দৰৱ খাবই লাগিব ভাল হ'বলেতো খাবই লাগিব আজি আমি যাম চাংঘৰত পইতা ভাত খাবলৈ আৰু কিহৰ লগত জানেনে গাহৰি মাংস লগত আহা কি ভাল লাগিব গাহৰিৰ লগত পইতা ভাত ৰ'দটো যে আজি বহুত কাৰাকে দিছে গৰমো বহুত হৈছে ভাল হ'ল পেট বিষ ভাল হৈ গ'ল ন ভালে কথা দেই এতিয়া আমি পাইছো নেপালী তিনিআলি এতিয়া গাহৰি মাংস লৈ লওঁ সেইফালে গাহৰি মাংস কাটে আধা কেজি মাংস জুখিবলৈ দিলো নিয়ৰ ভঙা চাইডটোৰ পৰা আমাৰ গাঁৱৰ ঘৰখনত মানে চাংঘৰ এটা আছে এইটো সৰুকে অকণমানিকে আজি যিহেতু গৰম বতৰ ইয়াতেই খানা চানা খাই মজা চজা কৰিম আৰু এইটো জামুক কলা জামুক এটা খাই চাচোন এইটো বস্তু খাবলৈ মোৰ ইমান বেয়া লাগে কেনেকা এয়া হৈছে আমাৰ নতুন চাংঘৰ মানে পুৰণাই হ'ল আৰু ইয়াতে কেতিয়াবা মাজে মাজে বনাই খাওঁ আৰু ইয়াত মই জুই ধুনীয়াকৈ জ্বলাই লৈছোঁ আৰু এইফালে পিঁয়াজ আৰু জলকীয়া ফালি লৈছোঁ মানে তেলত ধুনীয়াকৈ দি মাংস মজাকৈ বনাই খোৱা মন যায় আজি পইতা ভাতৰ লগত কিমান ধুনীয়া মাংস লৈ আনিছোঁ চাব পাৰে নিয়ৰ ভঙা বুলি কয় ডিঙিৰ মাংস হয় এইখিনি হাৰ্ডিখিনিও খাবলৈ বহুত ভাল লাগে কুৰুক কুৰুক কৰে মানে এতিয়া মই তাক দি দিছোঁ তাই এতিয়া দায়িত্বটো লৈছে বনাব ধুনীয়াকৈ মই আগতো বহুতবাৰ কৈছোঁ যে গাহৰি মাংস বনাব হ'লে আপোনালোকে এই পদ্ধতি অৱলম্বন কৰিব যিটো আমি এতিয়া কৰিম কেৰাহীখন পাতি দিব শুকান হ'ব দিব গৰম হ'ব দিব তাৰপাছতে যিবোৰ তেল পিচ থাকে সেই তেলবিলাক এনেকৈ দি দিব দেখিছেনে এনেকৈ দি দিব 5 মিনিটমান থোৱাৰ পাছত ধুনীয়াকৈ তেল ওলাই যাব আৰু সেই তেলতে আপোনালোকে বাকী মাংসখিনিও বনাবলৈ পাৰিব খাবলৈ বহুত ভাল হয় খুব টেষ্টি লাগে গোটেইখিনি মাংস দি দিলে তেলখিনি ওলোৱাৰ পাছত আৰু এতিয়া ইয়াত পিঁয়াজ দি আদা নহৰু সকলোবোৰ দি ধুনীয়াকৈ লৰাই আছে আৰু কিমান আধা ঘণ্টামান লাগিবনে লাগিব গৰম উঠিছে মোৰ মুখখন একদম থাকিব পৰা নাই গৰমত ইমান গৰমত জুই জ্বলাই মাংস বনোৱা খোৱা মজাটো বেলেগ অকণমান দুইটা কুকাৰতে আছে পইতা ভাত যোৱাকালি ৰাতিয়ে তিয়াই থৈ দিছিলোঁ হাতখন মেইন এনেকৈ হাতখনৰ পৰা পইতা ভাতখিনি গুড়ি কৰাটো ইম্পৰ্টেণ্ট আইচক্ৰীমৰ বেপাৰী এজন ৰাস্তাৰ পৰা গৈ আছিলে দেখা পাই কস্তুৰীয়ে ৰ'বই নোৱাৰিলে লাগেই হেনো তাইক ইমান গৰম হৈছে এতিয়া আইচক্ৰীম খাব আমাৰ কষ্টৰে হয় নাই দুইটা আইচক্ৰীম খাইছা দেখোন আমি যেতিয়া সৰু হৈ আছিলোঁ এই আইচক্ৰীম 1 টকা দি খাইছিলোঁ বহুত খাবলৈ পাগল আছিলোঁ কিন্তু এতিয়া 10 টকা হ'লগৈ কস্তুৰীয়ে দেখিয়ে খাওঁ বুলি উৎপাত কৰিলে এতিয়া সৰু ল'ৰা ছোৱালীক বুজাবও নোৱাৰি ডাঙৰ হ'লে নিজে বুজিবলৈ চেষ্টা কৰিব আৰু এইবোৰ আইচক্ৰীম যে বহুত বেছি লেতেৰাকৈ বনায় ইয়াত আছে কেৱল পানী চেনি আৰু কালাৰ কেমিকেল সেইসোপা আছে মানে কি ক'ম আৰু কেতিয়া ৰেডি হ'ব ইমান ভোক লাগিছে ৰেডি হৈয়ে গ'ল মোৰ ভাতখিনি ৰেডি হৈ গ'ল তোমাৰ গাহৰিখিনিহে হোৱা নাই এতিয়ালৈকে এয়া মোৰ পইতা ভাত 1 গামলা ৰেডি হৈ গৈছে তাৰপাছতে ইয়াৰ লগত মই কি মিক্স কৰিম সেয়া চাওক জলকীয়া পিঁয়াজ আৰু নিমখ নেমু আদা এইকেইটা বস্তু মই এতিয়া ধুনীয়াকৈ দি দিম প্ৰথমতে মই জলকীয়া দি দিছোঁ জলকীয়া দিলোঁ জলকীয়া দিয়াৰ পাছতে মই আদা দি দিম ওচৰৰ পৰা দেখা দিয়া এইখিনি বস্তু মানে ইম্পৰ্টেণ্ট এইখিনি হ'লেহে সোৱাদটো আহে মানে খুব বেছি ভাল লাগে আৰু ইয়াত নেমু 1 2 3 পিচ নেমু মই চেপি দিম তাৰপাছতে এইখিনি হৈছে পিঁয়াজ চাওক ৱাও ইয়াতকৈ আৰু কি লাগিছে এটা বস্তু খালি মিছ হৈ গ'ল আৰু সেই বস্তুটো এতিয়া মানে পাবলৈ বহুত কঠিন সেইটো হৈছে ধনিয়া পাত হ'লে বৰ বেছি ভাল লাগিল হয় কিন্তু এতিয়া উপায়টো নাই আৰু পইচা পাতি নোহোৱা মানুহ এয়া হনুমান তেলকৈ অকণমান দি দিওঁ দামী তেল খাবলৈ পইচা নাই যিহেতু তেল দি দিম চাওঁ এতিয়া এই তেলখিনি দিলে মানে ধুনীয়া এটা মানে গোন্ধ আহে কিন্তু ভাল তেল হ'ব লাগিছিলে একো নাই গৰীব মানুহ গৰীব কথা এতিয়া মই এই নেমুটো এনেকৈ
এনেকৈ চেপি দিম, এনেকৈ চেপি দিম, কাৰণ টেঙা টেঙা হ'লে খুব বেছি ভাল লাগে খাবলৈ। আৰু এটা ভুল নকৰিব আপোনালোকে, ভাতখিনিত পানী ঢালি লগালগ খালে মানে আপোনালোকে সোৱাদ নাপাব, সেইটো ভুল নকৰিব। যদি পঁইতা ভাত খাম বুলি ভাবে নহয়, ৰাতি পানী তিয়াই থৈ দিব, ৰাতিপুৱা খাব, খুব বেছি ভাল লাগে। পুৰা সানি আছো দেখোন। সানিব লাগিব, আৰু হাতাখন লৈছোঁ মানে সানিবলৈ, কাৰণ হাতৰ পৰা সানিলে জলকীয়া যে দিছোঁ যে পিছত এই আঙুলিৰ ওপৰত বহুত পুৰে। আগতে বহুত শিক্ষা পাই থৈছোঁ মানে, সেইকাৰণে মই হাতাখনৰ পৰা হিলাই আছোঁ এতিয়া, যাতে মোৰ হাত নুপুৰে। হয় নেকি? খাওঁ লাগিছে নাই বনাই থাকোঁতে? 3টা বাজিলে, ভাতে খোৱা নাই এতিয়ালৈকে। আৰু এইফালে ধুনীয়াকৈ বনাইছে, আৰু ৰ'দটো যি গৰম আজি। এইখিনি গাহৰি মাংস, হা 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 হা, আজি খাবা আৰু তিয়হ আছে লগতে, তিয়হ কাটি থৈছোঁ দেখিছে। ভোট জলকীয়া হ'ব লাগিছিলে, ভোট জলকীয়া নাই, কিছুমান বস্তু মিছ কৰিছোঁ বাৰু ময়ো। এতিয়া আৰম্ভ কৰি দিওঁ দেই। অপূৰ্ব সোৱাদ। পিচ দেখিছে, ড্ৰাই ফ্ৰাই, ন অইল, বিনা অইলত বনোৱা। বহুত মজা। মাংস কিন্তু বনিছে দেই, বহুত ধুনীয়া হৈছে। মনোজ ভাই খোৱা দেখি মোৰ বেছিহে লোভ লাগি গৈছেচোন, খাওঁ লাগিছে। কিয় ভিডিঅ' কৰি আছ? খামতো এতিয়া, ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছোঁ, তাৰপিছত খাম এতিয়া। আৰু খাই খতমেই হ'ল বাহিৰত বহি। এইটো বস্তু ৰ'দ দিলে খাই ভাল লাগে, যদি বৰষুণ বতৰ হয় নহয় ভাল নালাগে কিন্তু। আৰু বহি ক'ত খাইছে চাওকচোন, এইখন জখলাত এনেকৈ দেখাই দিছোঁ আৰু। ক'ত মানুহটো বহি খাই থাকে নহয়, আচৰিত। এতিয়া বৰশী দিব যাম ন? অলপ ৰ'দটো কমি লওক। এইফালে আছে ফিচাৰীটো, এইখিনিত আছে, তাতে যাম। ৰ'দটো কমি লওক অলপ। ভাতটো খাই 1 ঘণ্টামান ৰেষ্ট কৰিলোঁ, আৰু কস্তুৰীহঁতক বিচাৰি আহিছিলোঁ। সৌফালে বৰশী মাৰি আছে। মাছ পাইছে নাই? এটা পালোঁ। চাওঁ কস্তুৰী চাওঁ, কি হ'ল তোমাৰ অৱস্থা? এই ধান ৰুইছিলে। মাছ ক'ত? এটাই? কি মাছ হয় এইটো? কি মাছ? গৰৈ মাছ। গৰৈ। বেছি পানী থকাৰ কাৰণে হয়তো নাই উঠা। ৰাতি বৰষুণ দিলে যে, ৰাতি বহুত বৰষুণ দিলে আজি, সেইকাৰণে গোটেইবোৰ পানী হৈ গ'ল। নহ'লে পানী কম থাকিলে মানে ধুনীয়াকৈ উঠে বৰশী মাৰিলে। নাপায় আৰু মাছ, বলা যাওঁগৈ বলা, সন্ধিয়া হৈছেগৈ। বলা, পানী কমিলে মাছ মাৰিবা। বলা, নোযোৱা? ইমান দ আছে এইটো, কেনেবাকৈ পিছলি গ'লে কি হ'ব? বলা যাওঁগৈ বলা। যাওঁগৈ বলা। হয় নেকি? নাপালে কি হ'ব? যিহেতু পাছবেলাৰ সময়, আজি সোনকালে অলপ জিম আহি গ'লোঁ, আৰু আজি বেকৰ এক্সাৰচাইজ লগতে বাইচেপৰ এক্সাৰচাইজ, 2টা এক্সাৰচাইজ কৰিলোঁ, 2টা পাৰ্টৰ। আৰু এটা কথা কওকচোন বাৰু আপোনালোকে মোক, যদি আপোনালোকে মোৰ ভিডিঅ' আগৰ পৰাই চাই আছে, মোৰ বডিটো কিবা ইম্প্ৰুভ দেখা পাইছেনে আগতকৈ? যদি পাইছে জনাব, যদিও নাই পোৱা হ'লেও জনাবচোন বাৰু কমেণ্টত, যদি মোৰ আপোনালোকে পুৰণা ভিউৱাৰ্ছ, পুৰণা ছাবস্ক্ৰাইবাৰ। জিমৰ পৰা আহি মনোজ ভাই কাঁহী বাতি ধুই আছে, আৰু কাঁহী বাতি নুধুৱে বাৰু, কেতিয়াবা ধুৱে আৰু। ঘৰখনৰ মাইকী মানুহজনী অকল কাঁহী বাতি ধুব বুলি কি কথা আছে? চবে মিলি জুলি কৰিলে ভাল, আৰু তেতিয়া কামখিনি অলপ সহজ হয়। হয় নেকি? ইমান মৰম নে মোলে? বৰষুণ আহিছে, বৰষুণ। দিনটো ইমান বেছি গৰম আছিল, আৰু এতিয়া বৰষুণ পৰিছে, চাব পাৰে আপোনালোকে। বতাহ বহুত দি আছে, ভয়ো লাগিছে। বতাহ দিলে ভয় লাগে আমাৰ ঘৰখনৰ কাৰণে, কাৰণ যদি টিংবোৰ উৰি যায় কি হ'ব, সেইটো ভয় লাগে বতাহ দিলে। বাকী বতাহ দিলে ভালে লাগে বাৰু, ঠাণ্ডাও লাগে, কিন্তু টিং উৰিব বুলি ভয় লাগে, সেইটোৱে কথা। আৰু বৰষুণটো দিছে, ৰাতি শুবলৈ অলপ ভাল লাগিব যেন পাইছোঁ আজি। ভাতটো খাই লওঁ, কোমোৰাৰ লগত চিকেন বনাইছিলোঁ, আৰু কুন্দুলি ভাজি আছে। ভাতটো খাই এতিয়া মই এই ব্লগটো এডিটিং কৰি আছোঁ, যিটো আপোনালোকে চাই আছে। সময় বহুত হৈ গ'ল, মই কেমেৰাটো ঘূৰাই দিছোঁ, আপোনালোকক মই প্ৰুফ দেখুৱাই দিছোঁ। এয়া চাওক, 2টা বাজি 10 মিনিট হ'ল। সদায় ব্লগ দি আছোঁ, আজি এসপ্তাহ হৈ গ'ল কণ্টিনিউ ব্লগ দি আছোঁ, ৰাতিপুৱা 7:45 আপোনালোকে হয়তো গম পাইছে, আৰু অলপকৈ ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ। আৰু মুখত কোৱাৰ দৰে ইমান সহজ নহয় সদায় ভিডিঅ' দিয়াটো, সদায় ভিডিঅ' শ্বুট কৰাটো, আৰু সদায় এডিটিং কৰি আপলোড কৰাটো। চাওক কিমান সময় হৈ যায় এডিটিং কৰোঁতে, কেতিয়াবাতো 3টা বাজি যায়, কেতিয়াবা 4টা বাজি যায়। কাৰণ মানে কি ক'ম আৰু, উপায় নাই। আপোনালোকে যদি মৰম চেনেহ দিয়ে, মোৰো ভিডিঅ' বনাবলৈ অলপ উৎসাহ আহে। ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে, চেনেলটো
লাইক চাইক মাৰি দিব, তেতিয়া মানে কি আৰু ভাল লাগিব। যদি আপোনালোকে ভিউজ চিউজ দিয়ে, ভিডিঅ' চিডিঅ'বোৰ ভালদৰে চাই, তেতিয়া মোৰো অলপ বনাবলৈ ভাল লাগে। কষ্টটো কথা মই গুলি মাৰিছো বাৰু। বাকী যিয়ে নহওক, সামৰণি মাৰিছো এইটো ভিডিঅ'। আকৌ লগ পাম নেক্সট এটা ধামাকাদাৰ ভিডিঅ'ত আপোনালোকক।